Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আমি প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে যিখিনি আমাৰ হেণ্ডিটেড নোটছ আছে সেইখিনি তাতে প্ৰভাইড কৰোঁ আৰু যিবোৰ আমাৰ ৰেগুলাৰ আপডেট থাকে সকলোবোৰ আপোনালোকে তাতে লাভ কৰিব। আজি ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটল দেখি আপোনালোকে গমেই পাইছে সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' এটা জব নটিফিকেশ্যনৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। যিহেতু আমি প্ৰতিদিনে যিমান পাৰোঁ যিখিনি ওলাই লেটেষ্ট গভৰ্ণমেণ্ট জব সকলোখিনি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা আমাৰ অসম চৰকাৰৰ চাকৰিয়েই হওক সকলোবিলাকে আপোনালোকক দি যাবলৈ চেষ্টা কৰোঁ। আৰু আজি চাকৰিটো সম্পূৰ্ণ এটা গভৰ্ণমেণ্ট চাকৰি হয়, যিটো নেকি লেবৰেটৰী এছিষ্টেণ্টৰ এটা চাকৰি হয় আৰু একেবাৰে এটা ন্যূনতম ক্লাছ কোৱালিফিকেশ্যন আপোনালোকে বিচাৰিছে। গতিকে প্ৰতিজন আমাৰ ভিডিঅ' চাই থকা এক্সপিৰিয়েঞ্চে ইয়াতে আবেদন কৰিব পাৰিব। গতিকে মই ভাবিলোঁ এইটো খুব এটা ভাল অপৰচুনিটি হয় তেওঁলোকে আৰু অসমৰ কাৰণে এইটো এটা ভাল অপৰচুনিটি। গতিকে যিমান পাৰে ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা। আমি সম্পূৰ্ণ ভিডিঅ'টো চাই লওঁ কাৰণ আমাৰ সৈতে সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যন তো আমি সকলোৱে আপোনালোকক আমাৰ যিখন অফিচিয়েল নটিফিকেশ্যন তো সেইখন দেখাবলৈ গৈ আছোঁ। ঠিক আছে, তো হিয়াৰ ইজ দ্য পোষ্ট নেম যিটো নেকি ওলাই আহিছে লেবৰেটৰী এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2025 আৰু ভালে সংখ্যক পোষ্ট ওলাইছে। কিমান সংখ্যক পোষ্ট ওলাইছে আমি গোটেইখন অফিচিয়েল নটিফিকেশ্যনখন দেখাই দিম, কিন্তু তাৰ আগতে আমি যিখিনি জানিবলগীয়া কথা আছে সেইখিনি আমি জানি লওঁ আৰু তলতে এটা নটিফিকেশ্যনৰ লিংক আছে তাতে গৈ পিনি আপোনালোকে চাব পাৰিব। ঠিক আছে, ইম্পৰ্টেণ্ট ডেটছসমূহ আপোনালোকে চাই লওক। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 15 মে 2025 অৰ্থাৎ 15 মে 2025 তাৰিখৰ পৰাহে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। এতিয়া এইডোখৰতে বহুতে স্কিপ কৰি পানি ভিডিঅ'টো কমেণ্ট কৰাত লাগি যাব যে 15 মে'ৰ পৰা আৰম্ভ হ'ব। আজিনো ভিডিঅ'টো কেনেকৈ গম পালে আপুনি যে আৰম্ভ হ'ব। সম্পূৰ্ণ অফিচিয়েলি তেওঁলোকে ঘোষণা কৰিছে, অফিচিয়েল নটিফিকেশ্যন তেওঁলোকে আমাক দিছে। গতিকে ডেফিনেটলি 15 মে'ত এইটো আপোনালোকৰ আৰম্ভ হ'ব অনলাইন এপ্লিকেশ্যন আৰু লাষ্ট ডেটটো 16 জুন, সম্পূৰ্ণ এটা মাহ সময় দিছে। গতিকে যিসকল এলিজিবল হয়, মইতো কৈছোঁ গোটেইখিনিয়ে এলিজিবল হ'ব কাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ 12 পাছৰ এটা জব আৰু এইটো 12 পাছৰ জব হ'লেও যিটো গ্ৰেড হয়, যিটো আপোনালোকৰ চেলাৰী হয় সেইটো আপোনালোকে গ্ৰেজুৱেট লেভেলৰ এটা চেলাৰী লাভ কৰিব। গতিকে এইটো বহুত ডাঙৰ এটা কথা যে হায়াৰ ছেকেণ্ডেৰী পাছৰ এজন কেণ্ডিডেটে চাকৰি কৰি পানি গ্ৰেজুৱেট লেভেলৰ এটা দৰমহা লাভ কৰা, নহয়নে? আৰু টোটেল পোষ্টটো ইয়াত খুব সুন্দৰভাৱে লিখা আছে 143টা পোষ্ট আপোনালোকৰ কাৰণে আছে আৰু এটা চাকৰিয়ে যথেষ্ট, নহয়নে? কম্পিটিশ্যন যিমান হাৰত আছে কিন্তু এটা চাকৰিয়ে নিজৰ বাবে যথেষ্ট। গতিকে সেই ক্ষেত্ৰত 143টাকৈ চাকৰি পোষ্ট ইয়াতে উল্লেখ আছে। এক্সাম ডেটটো এতিয়ালৈকে তেওঁলোকে ডিক্লেয়াৰ কৰা নাই কাৰণ 14 মে'ৰ পৰা 15 মে'ৰ পৰা 16 জুনলৈকে আপোনালোকৰ অনলাইন আবেদনে চলি থাকিব আৰু তাৰ পাছত হয়তো জুলাই বা জুন মাহৰ শেষলৈকে তেওঁলোকে এক্সামটো পাতি দিব পাৰে। আৰু এই সকলোবিলাক আপডেটছ দিবলৈ আমিতো আছোৱেই, সম্পূৰ্ণভাৱে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, নেক্সট আপোনালোকে কি জানিব লাগিব ইলিজিবিলিটি ডিটেইলছ চাওক। মই খুব সুন্দৰভাৱে ইলিজিবিলিটি ডিটেইলছসমূহ লৈ আহিছোঁ। আপোনালোকৰনো কোৱালিফিকেশ্যন কি লাগিব, কি পঢ়া হ'ব লাগিব, কি পাছ কৰা হ'ব লাগিব। আপুনি এজন 12 পাছ কৰা হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী এইচএছ পাছ কৰা এজন কেণ্ডিডেট হ'ব লাগিব, এক্সপিৰিয়েঞ্চ হ'ব লাগিব। কিন্তু আপুনি সেই হায়াৰ ছেকেণ্ডেৰীটো আৰ্টছ কমাৰ্চ ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে নহ'ব, আপুনি ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে সাধাৰণতে লেবৰেটৰী এছিষ্টেণ্ট যিহেতু পোষ্ট আপোনালোকৰ যদি PCB আৰু PCM আছে তেতিয়াহ'লে ভাল হয়। কিন্তু যদিও বহুতৰে কি হয় PCB আৰু PCM কোনোবা এটাতো থাকেই, বহুতে এতিয়া জিঅ'লজি লৈ লয়, বায়'লজি নলয় জিঅ'লজি লৈ গুচি যায়, তো তেওঁলোকৰ PCM আৰু PCG থাকি যায়, নহয়নে? গতিকে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। মই এইটো কৈছোঁ যে PCM আৰু PCB কোনোবা এটা থাকিব লাগিব, দুটা থাকিলেতো ডেফিনেটলি ভাল হয়। গতিকে সেই সকলোবিলাক মই ক'বলগীয়া কথাটো বায়'লজি আৰু মেথমেটিক্স আৰু ফিজিক্স কেমেষ্ট্ৰিটো সকলো থাকেই আৰু এই গোটেইকেইখনৰ বায়'লজি আৰু মেথমেটিক্সৰ কোনোবা এখনো যদি থাকে, মানে PCB আৰু PCM যদি কোনোবা এটা হ'লেও থাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ছায়েন্স ষ্ট্ৰীমৰ পৰা যদি আপুনি জেনেৰেলি হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে তো ডেফিনেটলি আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব আৰু আপোনালোকে 143টা পোষ্টত আবেদন কৰিব পাৰিব। বুজি পাইছে? মই একেবাৰে সৰল চিম্পলিকৈ আপোনালোকৰ কথাখিনি কৈ দিছোঁ। আৰু চেলাৰীটো চাওক 25,500 পৰা 21,100 টকা, এইটো বেছিক চেলাৰী। ইয়াৰ লগতে মেডিকেল এলাৱেঞ্চে হওক, ডেইলি এলাৱেঞ্চে হয়, যিবিলাক পায় সেই সকলোবিলাক প্লাছ কৰি আপোনালোকৰ প্ৰায় 56,100 চেলাৰী হ'ব। আৰু এইটো মই নিজে কোৱা ডাটা নহয়, এইটো আচলতে মোৰ
এজন লগৰে জব কৰি আছে তেওঁ আচলতে 2021 পৰা তেওঁ এইটো বিভাগত সোমাই জব কৰি আছে আৰু তেওঁ আচলতে মোৰ ইউনিভাৰ্চিটিৰ লগৰ আছে তো সেইকাৰণে মই গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ ঠিক আছে তেওঁ অসমৰ ল'ৰা নহয় বাৰু তেওঁ আমাৰ শ্বিলঙৰ ল'ৰা আছিলে গতিকে সেইটো কথা মই আপোনালোকক জনাই দিছোঁ গতিকে আপোনালোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰে ঠিক আছে খুব বেছি কম্পিটিশ্যন কিন্তু এই জবটোত নহয় মই সকলোখিনি ডিটেইলছত মই আচলতে জানো কাৰণে খুব সুন্দৰভাৱে ক'ব বিচাৰিছোঁ আৰু বহুতে এই জবটোৰ কথা একেবাৰে নাজানে ঠিক আছে একেবাৰে লেটেষ্ট গভৰ্ণমেণ্ট জব হয় আৰু একেবাৰে কম্পিটিশ্যনটো নাথাকে গতিকে সাধাৰণতে এটা এক্সামিনেশ্যন হয় ঠিক আছে কিন্তু তেওঁলোকে এডভাৰটাইজমেণ্টত স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি 40,000তকৈ বেছি কেণ্ডিডেট হৈ যায় তেওঁলোকে তাৰ পৰা শ্বৰ্ট লিষ্টেড কৰিব ঠিক আছে প্ৰিলিমছৰ পৰা শ্বৰ্ট লিষ্টেড কৰি তেওঁলোকে মেইনছ এক্সামো পাতিব ঠিক আছে যদি 40,000তকৈ বেছি ষ্টুডেণ্ট হয় তাৰমানে কি বুজিলে 40,000তকৈ সাধাৰণতে কম ষ্টুডেণ্টেই হয় পূৰ্বৰ পৰীক্ষাসমূহত তো এইবাৰ হৈ যাব পাৰে তো সেইকাৰণে সেইটো কথা কৈছে কিন্তু চান্সেছ আছে যে যথেষ্ট কম্পিটিশ্যনটো কমেই থাকিব আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামবোৰতকৈ নহয়নে কাৰণ আমাৰ ADR বুলি কৈ দিলে কিমান এটা ডাঙৰ এটা কম্পিটিশ্যন হৈছে SI পৰীক্ষাত কিমান ডাঙৰ এটা কম্পিটিশ্যন হৈছে নহয়নে তো সেইটো কথা আৰু আপোনালোকে সুন্দৰভাৱে নিজেও নটিফিকেশ্যনখন ৰিড কৰিব পাৰে এডভাৰটাইজমেণ্টখন ৰিড কৰিব পাৰে কাৰণ সেইখন আমি ডেছক্ৰিপশ্যনত দি দিম লিংকটো আৰু নহ'লেও আপোনালোকে আমাৰ টেলিগ্ৰামত গৈ পিনি চাব পাৰিব বুজি পাইছে নেক্সট আপোনালোকে জানিবলগীয়া কথাটো হ'ল এজ লিমিট আপোনালোকে এজ লিমিটটো কেলকুলেট হ'ব 1 আগষ্ট 2024 তাৰিখৰ ভিতৰত ঠিক আছে ইয়াত 25 চনৰ ভিতৰত কোনো কথাই নাই তাৰমানে যোৱা বছৰৰ আগষ্ট মাহৰ 1 তাৰিখলৈকে যদি আপোনালোকৰ বয়স 18 বছৰ হৈছে বা 18 বছৰতকৈ যদি বেছি হৈছে 37 বছৰতকৈ যদি কম হৈ আছে আৰু যদি এজন আপুনি মেল ক্যান্ডিডেট হয় আৰু জেনাৰেল কাষ্টৰ পৰা বিলং কৰে দেন ইউ উইল বি এলিজিবল ফৰ দিস জব বুজি পাইছে আৰু যদি আপোনালোকে জেনাৰেল হৈ পিনে যদি আপোনালোকে মেল ফিমেল হয় তো ফিমেলৰ 40 বছৰলৈকে 3 বছৰ তেওঁলোকে এজ ৰিলেক্সেশ্যন দিছে আৰু OBC ST এইবিলাকৰটো as per government rules তেওঁলোকে এজ ৰিলেক্সেশ্যন ৰাখিছে গতিকে চিন্তা কৰিবলগীয়া বিশেষ নাই ঠিক আছে অৰ্থাৎ মই এটোৱে ক'ব বিচাৰিছোঁ জেনাৰেল ক্যান্ডিডেটৰ মেল ক্যান্ডিডেটৰ জেনাৰেল যিবিলাক কাষ্ট আছে তো সেইবিলাকৰ যিবিলাক মেল ক্যান্ডিডেট থাকে তো সেই মেল ক্যান্ডিডেট সকলৰ এজ যেটো সময়সীমা বান্ধি দিছে 18 বছৰৰ পৰা 37 বছৰলৈকে বুজি পাইছে আৰু জেনাৰেলৰ যদি আপুনি ফিমেল ক্যান্ডিডেট হয় আপোনাৰ বয়সৰ সময়সীমা হ'ব 18 ৰ পৰা 40 বছৰলৈকে বুজি পাইছে আৰু বাকি OBC SC ST বা PWBD ক্যান্ডিডেটৰ কাৰণে তেওঁলোকে নিৰ্দিষ্টকৈ এজ ৰিলেক্সেশ্যন দিছে বুজি পালে ঠিক আছে এইটো সক খুব সুন্দৰভাৱে তেওঁলোকে লিখিয়া দিছে SC ST যিকল ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল তাৰমানে তেওঁলোকৰ 42 ইয়াৰ্ছলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব বুজি পাইছে 37 + 5 কি হল 42 আৰু ইফালে এজ এ ফিমেল হিচাপে ফিমেল সকলো তেওঁলোকে ৰিলেক্সেশ্যন পাব ফিমেল সকলে তো SC ST 45 লৈকে এপ্লাই কৰিব পাৰিব বুজি পালে নেক্সট OBC সকলে 3 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব বুজি পাইছে তাৰ মানে যদি আপুনি OBC এজন মেল ক্যান্ডিডেট হয় তেতিয়া আপোনালোকে 40 বছৰলৈকে অনলাইন আবেদন কৰিব পাৰিব আৰু যদি OBC আপোনালোকে ফিমেল ক্যান্ডিডেট হয় তেতিয়া হলে আপোনালোকে 42 ইয়াৰ্ছলৈকে অনলাইন আবেদন কৰিব পাৰিব বুজি পালে আৰু PWD সকলে 10 বছৰকৈ এজ ৰিলেক্সেশ্যন পাব তাৰ মানে যদি আপুনি PWBD এজন মেল ক্যান্ডিডেট তেতিয়া হলে আপুনি 47 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যদি PWBD আপুনি আগৰ ফিমেল ক্যান্ডিডেট হয় আপুনি 50 এজলৈকে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব বুজি পাইছে মই একেবাৰে সিম্পলি গুটেখিনি কথা মই কৈ দিছো আপোনালোকে নিজে হলেও মন দি শুনিব কথাখিনি আচলতে তেতিয়া নিজে বুজি পাব কোন এলিজিবল হ'ব কোন এলিজিবল নহব আৰু এক্স সাৰ্ভিসমেন যি সকল আছে তেওঁলোকক কিন্তু ইয়াতে কোনো ধৰণৰ এলিজিবিলিটি দিয়া নাই তাৰমানে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে এক্স সাৰ্ভিসমেন যি সকল আছে নহয়নে নেক্সট সিলেকশন প্ৰসেছটোৰ বিষয়ে ইয়াত কি লিখা আছে Selection will be based on prelims exams MCQ তাৰমানে আপোনালোকৰ সিলেকশনটো মেইনলি প্ৰিলিমছ এক্সামতে হ'ব এতিয়ালৈকে ইয়াৰ যিখিনি ডিপাৰ্টমেন্টাল এক্সাম হৈছে সকলোখিনি প্ৰিলিমছ মানে এটা এক্সাম হয় আৰু সেই এটা এক্সামতে MCQ লেভেলত কোৱেশ্চনছ পেপাৰ সেট কৰে তেওঁলোকে আৰু সেই তাতে তেওঁলোকে সিলেক্ট কৰি দিয়ে কাৰণ এইটো ডিপাৰ্টমেন্টত দেখা নাই বা আগতে হোৱা নাই যে বহুত জাম হৈ গৈছে মানে ক্যান্ডিডেট বহুত হৈ গৈছে বা কম্পিটিশনটো বহুত বাঢ়ি গৈছে এটা এক্সামত তেওঁলোকে ধুনিয়াকে লেভেলটো কৰি ল'ব পাৰে বুজি পাইছে
যদি কিন্তু তেওঁলোকে কৈ থৈছে যে স্পষ্টকৈ আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়িলে বুজি পাব মই ধুনীয়াকৈ পঢ়িলোঁ আৰু পইণ্টবিলাক উলিয়াই আপোনালোকক দি দিছোঁ সেইকাৰণে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল গ' ফৰ মেইনছ ইফ ৰিকুৱাৰ্ড তাৰমানে যদি 40,000তকৈ বেছি কেণ্ডিডেটে যদি এপ্লাই কৰে এইকেইটা দিনত এই এমাহৰ ভিতৰত 15 মে'ৰ পৰা 16 জুনৰ ভিতৰত তেতিয়াহ'লে কি কৰিব শ্বৰ্ট লিষ্টেড কৰিব প্ৰিলিমছৰ পৰা আৰু তেওঁলোকক মেইনছ এক্সামত বহিবলৈ দিব বুজি পাইছে যদি ৰিকুৱাৰ্ড হয় আৰু যদি হয়গৈ আমি গম পাম তো তেতিয়া আপোনালোকক খুব সুন্দৰভাৱে আমি ভিডিঅ'ৰ জৰিয়তেও হওক বা আমাৰ টেলিগ্ৰাম চেনেলতে হওক ধুনীয়াকৈ আমি নটিফিকেশ্যনখন আপোনালোকক দি দিম ঠিক আছে চিলেবাছ কি আছে ধুনীয়াকৈ তেওঁলোকে দি দিছে তেওঁলোকৰ এডভাৰটাইজমেণ্টখনতে মই দেখাই দিম বাৰু 3 আৰু 4 নম্বৰ পেজতে খুব সুন্দৰভাৱে লিখা আছে আৰু 150টা কুৱেশ্যন আহিব যেটো প্ৰিলিমছ এক্সাম মই মেইনছ এক্সামৰ কথা তেওঁলোকে কোৱাই নাই কাৰণ মেইনছ এক্সাম তেতিয়া তেওঁলোকৰ এতিয়ালৈকে হোৱাই নাই আচলতে বুজি পাইছে যদি কেণ্ডিডেট বাঢ়ি যায় এপ্লাই কৰা কেণ্ডিডেট বাঢ়ি যায় তেতিয়াহে মেইনছ এক্সাম হ'ব কাৰণ তেতিয়া কম্পিটিশ্যনটো বাঢ়ি যাব নহয়নে ঠিক আছে তো 150টা কুৱেশ্যনছ থাকিব প্ৰিলিমছ এক্সামত 4 মাৰ্কছ থাকিব এটা কুৱেশ্যনত তাৰমানে 150 × 4 বুজি পাইছে আৰু নিগেটিভ মাৰ্কিং আপোনালোকৰ থাকিব আৰু 2 ঘণ্টা সময় দিব 120 মিনিট মানে 2 ঘণ্টা সময় আপোনালোকক এক্সামটো দিয়া হ'ব এপ্লিকেশ্যন ফিজটো আপোনালোকে চাওক ফিজ এপ্লিকেশ্যন ফিজো সাংঘাতিক কিবা এটা বিচাৰি দিয়া নাই জেনেৰেল OBC EWSৰ কাৰণে 540 টকা এটা আপোনালোকে বিচাৰিছে আৰু এইটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব SC ST PWDৰ কাৰণে 135 টকা তেওঁলোকৰ কাৰণে এইটো বহুতেই কমাই দিছে আৰু অল ফিমেল ৰিলেটেড ষ্টেট তেওঁলোকৰ কাৰণে 135 বুজি পাইছে ফিমেল সকলৰ কাৰণেটো একেবাৰে 135 আৰু SC ST PWD কাৰণে এইটো একেবাৰে 135 মাত্ৰ জেনেৰেল OBC আৰু EWS কেটেগৰী যিসকল কেণ্ডিডেট আছে তো তেওঁলোকে 540 এটা পে'মেণ্ট কৰিব লাগিব বুজি পালে আৰু আমি 15 মে' তাৰিখে আমি খুব সুন্দৰভাৱে কেনেকৈ ধৰণে আপোনালোকে এপ্লাই কৰিব লাগে আমি এটা ভিডিঅ' দি দিম যদি আপোনালোকে আমাক কমেণ্টত জনায় আৰু কি কেনেকুৱা ধৰণৰ চিলেবাছ আপোনালোকৰ থাকিব আমি গোটেইখিনি ডিৰেক্টলি অফিচিয়েল নটিফিকেশ্যনখনত গৈ পানি আমি চাই লওঁ তো এজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জব হিচাপে ইয়াতে হিন্দীত গোটেইখিনি দিয়া আছে গতিকে বহুতে হিন্দী পঢ়িবলৈ অকণমান অসুবিধা পায় তথাপিও মই দেখাই দিছোঁ মই হিন্দী পঢ়িবলৈ ইমানো অসুবিধা নাপাওঁ তথাপিও আমাৰ কাৰণে ইংলিছটোৱে অলপ সহজতে লাগে নহয়নে বাৰু ঠিক আছে এজ এ আছামিজ পিপুল সেইটোতো হ'বই সকলোৱে চাওক পৰীক্ষা সেতু নিৰ্ধাৰিত পাঠ্যক্ৰম নিম্নলিখিত হে তাৰমানে ইয়াতে যিখিনি কুৱেশ্যনছ আহে তো তাৰ গোটেইখিনি হেৰিখিনি দিয়া হৈছে ইয়াতে গোটেইখিনি এখন অফিচিয়েল নটিফিকেশ্যনখনে দেই আপোনালোকে লিংকটোত ক্লিক কৰিলে এখন ডাউনলোড কৰি ল'ব পাৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো এখন আমি আপলোড কৰি দিম চিন্তা কৰিবলগীয়া নাই আমি মাত্ৰ এতিয়া যিখন চিলেবাছ সেইখন আমি খুব সুন্দৰভাৱে চাই লওঁ চ' কি আহে কি আহিবনো प्रारंभिक परीक्षा के एक पत्ता सामान्य ज्ञान का होगा जिसके निम्नांकित विषय होगा तारपरे प्रारंभिक परीक्षा एटाই হ'ব আৰু তাতে এইখিনি আহিব সামান্য অধ্যয়নৰ পৰা 35টা কোৱেশ্চন আহিব তাৰমানে 35 * 4 মাৰ্কস বিজ্ঞানৰ আহিব 75 মাৰ্কস সায়েন্সৰ কথা কৈছে আৰু মাত্ৰাত্মক যোগ্যতা মানসিক ক্ষমতা জাস্ট মানে কোয়ান্টিটিভ এটিটিউড আৰু ৰিজনিং আহে সকলোতে কোয়ান্টিটিভ মেথছ আৰু ৰিজনিং তাতে আহিব বুজি পাইছে বৰ বেছি মাৰ্কস নাহে 40 কোৱেশ্চন আহিব 40 * 4 মাৰ্কস বাকি আপোনালোকে 75 আৰু 35 যদিও কাৰেক্ট কৰিব পাৰে তো হৈ যাব বুলি মই ভাবো বাকি ৰিজনিং আৰু ম্যাথমেটিক্সটো কিবা পাৰিব আপোনালোকে একেবাৰেটো নোৱাৰে কে নাহে নহয় নে আৰু কি পঢ়িব লাগিব তাৰো খুব সুন্দৰ এখন সিলেবাস দি থোৱা আছে চকচোন আমাৰ অসম গৱৰ্ণমেণ্টে এনেকৈ নিদিয়ে নহয় নে সামান্য অধ্যয়নৰ আপোনালোকে এইখিনি পঢ়িব লাগিব এইখিনি এবাৰ চাই ল'ব সমসাময়িক বিষয় এইখিনি পঢ়িব লাগিব ভাৰত আৰু উসকে পড়োসী দেশ এইবিলাক সামান্য জ্ঞানৰ ভিতৰতে ইয়াত পৰে বিজ্ঞান পঢ়িব লাগিব সায়েন্স পঢ়িব লাগিব মাত্ৰাত্মক যোগ্যতা তাৰমানে যিখিনি ম্যাথমেটিক্স ৰিজনিং এইখিনি আপোনালোকে পঢ়িব লাগিব বুজি পাইছে তো সেইখিনি আৰু বৰ বেছি ডিসকাশন নকৰ জাস্ট আপোনালোকক ক্লিয়াৰকে দেখাই দিছো কোটনো কি আছে এডভাৰটাইজমেন্টখন কাৰণ বহুতে হিন্দী পঢ়িবলৈ অকমান অসুবিধা পায় বাৰু আপোনালোকে যেহেতু প্ৰিপাৰেচন কৰি আছে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আৰু গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থকা কাৰণে আমাৰ ভিডিঅ'বোৰ চাই গতিকে কিবা অসুবিধা কৰি দিব লাগিলে বা হেল্প লাগিলে সহায় লাগিলে ডেফিনেটলি আমাক ক'ব পাৰে আমি সম্পূৰ্ণ সহায় আপোনাক কৰিবলৈ আমি সাজু আছো ঠিক আছে তো আজি ভিডিঅ'টো সৰু এটা ইনফৰমেটিভ ভিডিঅ' আছিল আপোনালোকে ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে থ্যাংক ইউ সো মাচ আৰু যদি এই জবটোৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তো আজিৰ পৰাই আপোনালোকে প্ৰিপাৰেচন কৰাত লাগি যাওক আৰু কেনেকৈ ধৰণে কি পঢ়িব লাগিব কি কিতাপ লাগিব কি বুক লাগিব আমি গুটেকিখন আপোনালোকৰ ডেসক্ৰিপচনত দি দিম যদি আপোনালোকৰ ওপৰত নিজৰ ওপৰত যদি আপোনালোকৰ দৃঢ় বিশ্বাস আছে মই কৈছো লুচেন্ট জিকে ইজ দ্য পাৰফেক্ট
ফৰ এভৰি এক্সাম গতিকে সেই লুচেণ্ট জিকেখন যদি আছে আপোনালোকে কোনো কিতাপ কিনিব নালাগে বা বহুতে কি কৰে লুচেণ্ট জিকেখন পঢ়িব নোৱাৰে হয়নে সৰু সৰু আখৰ বা একঘামি নিচিনা হৈ যায় মোৰো হৈছিলে আগতে কিন্তু মই পঢ়িছিলোঁ সেই লুচেণ্ট জিকেৰ জিঅ'গ্ৰাফি পাৰ্টটো মই বহুত ভাল পাইছিলোঁ তো সেই লুচেণ্ট জিকেখন বহুতে পঢ়িব নোৱাৰে সেইকাৰণে মই দুখনমান বুক দি দিম সেই দুখনমান বুক একেবাৰে চুইটেবল হয় এই গভৰ্ণমেণ্ট এক্সামটোৰ কাৰণে আগতে যিখিনি পেপাৰ দেখিছিলোঁ কুৱেশ্যনছ দেখিছিলোঁ সেইবোৰ এইখনৰ পৰা কিন্তু অহা যেন লাগে গতিকে সেয়াই ডেছক্ৰিপশ্যনত লিংক পাই যাব আপোনালোকে কিতাপখন লৈ ল'ব থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'